লাগিছে খুব ভাল লাগিছে গান গাইছে ন গাইছো ভাল লাগিছে আপোনাৰ গান কেইটা আৰু গাই যাব আপুনি কিবা এটা কৈ দিয়ক অলপ বহাগ বিহুৰ বিষয়ে বহাগ বিহু আমি নতুন বৰ্ষৰ এটোটো লগাই লওক নতুন বৰ্ষৰ আমি বড়ো বাথৌপুৰী হিচাপত আমি এয়া ফূৰ্তি কৰি আছো ৰঙালী উৎসৱ পালন কৰি আছো দেখিবলৈ পাইছে নিশ্চয় আমি নিজকে বহুত সুখী আনন্দিত হৈছো ভাল লাগিছে আৰু নিজেও ফূৰ্তি কৰি আছো আৰু আমাৰ সকলোৱে বাইদেউ দাদা সকলোৱে আমি একেলগে ট্ৰাই কৰি চাম ৰ কেনেকানো হয় হাই গাইস আমি তৰমুজ কাটিব আহিছিলো কিন্তু তৰমুজ আগতে কাটি দিলে পায়াটো বলে খাই চাম মই টেষ্ট পোৱা নাই ই নাপালে যে সেইখন যোনটো বস্তু পাব লাগে এইটো খাই দিওঁ এবাৰ ক টেষ্ট ভাল তো মানে মেইন বস্তুটো পোৱা নাছিলো মানে কেঁচাটোকে খাইছিলো মানে সৰি গাইস মাই বেড সৰি গাইস Hi guys, খুলুমগাই নমস্কাৰ যোগামি ক্ৰেজি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু ৰংজালী বৈশাগু সকলোকে শুভেচ্ছা যাচিলো আৰু মই এতিয়া নাচিবৰ কাৰণে ৰেডি হৈ আছো আৰু আপোনালোকে দেখি চাগে গমে পাইছে মই নাচিবৰ কাৰণে ৰেডি হৈ আছো এয়া আৰু মোক কেনেকা লাগিছে কমেন্ট সেকশনত জনাব আপোনালোকে তো গাইস আহি আছো ফাইনালি পালোহি এই মামাহঁতৰ ঘৰ আৰু সেইফালে বৈশাগু নাচি আছে আৰু মই কিবা এটা ফটো কেনেকা লাগি আছে বৈশাগুৰ বিষয়ে লওক বৈশাগু লাগে এইটো ক আপুনি কই কেনেকা লাগিছে বঢ়িয়া বঢ়িয়া ভাল লাগি আছে এনজয়িং লটস আজি প্ৰথম ইয়া ফার্স্ট টাইম ভাল লাগিছে আপুনি নাচিবা হা শিওর তো গাইস খুব ভাল লাগিছে আৰু মোৰ বহুত ভাল লাগি আছে আমাৰ ভন্টি কিবা এটা কৈ কেনেকা লাগিছে একদম মজা লাগিছে ভাল লাগিছে ইয়াতে নগতে নাচিব নাচিব চাব আপোনালোকে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে আৰু বৰমাইকো কিবা এটা ফটো লওক কেনেকা লাগিছে ভাল লাগিছে বহুত ফূৰ্তি লাগিছে আমাৰ বছৰৰ মূৰত বহুত ভাল লাগিছে গাইস আৰু এইফালৰ পৰা আহি আছে আপোনালোকে চাব আমাৰ টমটম লৈ বছৰে বিহুত মানে টমটম লৈ আহে মানে বস্তু এটা মানে নিবলৈ কাৰণে অলপ কষ্ট হয় তো সেইকাৰণে টমটম লোৱা হয় ইমান ধুনীয়া কবি খাই আছে and it's really beautiful. We are happy that we are again getting this chance to dance this year again, and I love her so much. She's my sister, she's my cousin, and yeah, that's all I have to say. Thank you. हमारे मोटू भाई खामानी আছে ভালে লাগছে আর এফালে গানে বুঝি আছে
ঐ আজি কেতিয়াও নাচিব কিবা এটা কৈ দে হ আপোনালোকে কেতিয়াও নাচিব আমি আহিছো নাচিবলৈ বৈশাগুৰ আমাৰ টিকিলি এজনী লৈ আহিছো লগত কৈ দে হেল্ল' কৈ দে গাইজ সকলোৱে আহিলে আমাৰ ঘৰত নাচিবৰ কাৰণে আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে সকলোৱে আহি উপস্থিত হলহি আৰু মায়ে আদৰিবৰ কাৰণে মায়ে সকলোকে শান্তি পানী ছটিয়াই দিছে গাইজ বৈশাগুৰ 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 ৰংজা 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 বৈশাগুৰ 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 ৰংজা 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 বৈশাগুৰ Bye.
এতিয়া আমাৰ নাচা হৈ গ'ল আমি খুৰাহঁতৰ ঘৰত নাচিব আহিছিলে পেহীজনী দেখাই দে আগবঢ়াইছে আৰু এতিয়া মই আমাৰ আবয়ক সন্মান কৰিম কি কম গাইজ কোনে যে লৈ গ'লগৈ মোৰ চাবিডাল ঠেলি ঠেলি আহি আছো এয়া অৱস্থা নাচিব আহিম মোৰ গাইজ ডান্স কৰা হৈ গ'ল এতিয়া আমাৰ ঘৰত এতিয়া খৰাই আগবঢ়াব আমাৰ নতুন বছৰৰ ছাৰক সন্মান কৰিছে আমাৰ হাবিগামী আঠুপুৰি ৰাইজে আমাৰ এহেম ছাৰক সম্বৰ্ধনা অনুষ্ঠান এয়া আৰনা এখনৰে সন্মান কৰিছে আমাৰ মায়ে আমাৰ দেউৰীক ডাঙৰীয়ানীক মই এয়া আৰনা এখনৰে সম্বৰ্ধনা জনাব বিচাৰিছো আমাৰ ঘৰ ফালৰ পৰা এয়া আমাৰ মাইনাও দেউৰী বৈশাখী মেচ ডাঙৰীয়ানী তেখেতে আমাৰ ধৰ্মৰ প্ৰতি বহুত তেওঁ আগ্ৰহী তেওঁ সদায় চাকি বন্তি জ্বলাই তেওঁ আমাৰ থানচালিখন সুন্দৰ পৰিৱেশ এটা সৃষ্টি কৰি ৰাখিছে গতিকে বহুত বহুত ধন্যবাদ এইবাৰ মই এইবাৰ মই ৰাইদাও চিজুৱাৰী
তেখেতকো আহিবলৈ অনুৰোধ কৰিছোঁ তেখেতকো সম্বৰ্ধনা জনাব বিচাৰিছোঁ এয়া ৰাইদাও চিজুৱাৰী তেখেতকো এখন সম্বৰ্ধনা জনাব বিচাৰিছোঁ এয়া এইবাৰ মই আমাৰ মাইনাও দেউৰী বৈষ্ণৱতী মেচকৰ মই বৈষ্ণৱতী নাজাৰিব বিচাৰিছোঁ তেখেতকো এখন আৰণায়েৰে বহাগৰ মৰম যাচিব বিচাৰিছোঁ এয়া গোটেই বছৰটোত যাতে আমি মৰম চেনেহাই থাকিব পাৰোঁ এইবাৰ মই কণমানি আমাৰ আগতে ৰত্নপুৰ হালমাজি জয়ন্ত পন্থাই নাৰ্জাৰী তেখেতকো আহিবলৈ অনুৰোধ কৰিছোঁ তেখেতকো এখন আৰণায়েৰে সম্বৰ্ধনা জনাইছোঁ এয়া আমাৰ এইবাৰ মই আমাৰ সন্মানীয় আমাৰ গাঁৱৰে সোণাপ তেজপুৰ আঞ্চলিকৰ মাইনা অসমৰ সভানেত্ৰী ৰূপাঠী দৈমাৰী বাজৈকো উপস্থিত হ'বলৈ মই অনুৰোধ কৰিছোঁ আমাৰ এই মঞ্চত এয়া ৰূপাঠী দৈমাৰী বাজৈ তেখেতেও বহুতখিনি কামত সহায় আগবঢ়ায় বিভিন্ন দিশত তেওঁ আগবাঢ়ে গতিকে সকলোলৈ মোৰ আজিৰ এই বহাগ বিহুৰ যি সম্বৰ্ধনা আছিলে মোৰ গৃহস্থ ঘৰখনৰ পৰা মই ইমানতে সমাপ্ত কৰিলোঁ এটা পৰৱৰ্তী কাৰ্যসূচী মই সভাপতি ডাঙৰীয়াক চলাই নিবলৈ অনুৰোধ কৰিলোঁ ধন্যবাদ বুট দিছে খাবলৈ কাৰণে আমাৰ ঘৰত দেখা দে কিবা এটা কৈ গাহৰি মাংসখিনি নোলালে পিছত দিব অলপ পিছত ঠিক আছে ভাল লাগিলে আৰু এতিয়ালৈকে আমাৰ আৰু 14 ঘৰমান আছে বহুত ধুনীয়া ভালে লাগিছে খুব ভাল লাগিছে গাইছো ভাল লাগিছে আপোনাৰ গান কেইটা আৰু গাই যাব আপুনি কিবা এটা কৈ দিয়ক অলপ বহাগ বিহুৰ বিষয়ে বহাগ বিহু আমি নতুন বৰ্ষৰ সেইটোতো লগাই লওক ইয়াত নতুন বৰ্ষৰ আমি গৰু বাথৌপুৰী গৰু হিচাপত আমি এয়া ফূৰ্তি কৰি আছো ৰঙালী উৎসৱ পালন কৰি আছো দেখিবলৈ পাইছে নিশ্চয় আমি নিজকে বহুত সুখী আনন্দিত হৈছো ভাল লাগিছে আৰু নিজেও ফূৰ্তি কৰি আছো আৰু আমাৰ সকলোৱে বাইদেউ দাদা সকলোৱে আমি একেলগে বছৰৰ বিহুটি পালন কৰিছো খুব উলহ মাহৰে মানে বহুতখিনি আমি আনন্দিতৰ মাজত এয়া ঘৰে ঘৰে গাঁৱত ঘূৰি আছো ইমানে কৈ মই ধন্যবাদ থেংক ইউ ধন্যবাদ এতিয়া শৰাই আগবঢ়োৱা হৈ গ'ল আমাৰ ঘৰত আৰু এতিয়া সকলোৱে যাবলৈ ৰেডি হ'ল
অলপ ফান্টা দিছে খাবলৈ কাৰণে कैसा लगा डांस करके एकदम झकास लगा तुमको गाइस डांस करा हो गल खुरा এটা খাবলৈ কাৰণে ফান্টা দিছে এক্সকিউজ মি বুড়ি ঘৰৰ তৰমুজ দিব বাহ এডখৰ ট্ৰাই কৰি চাম এডখৰ মই আগতীয়াকৈ খাই ট্ৰাই কৰি চাম তৰমুজ একে মোক দিছে দেই ট্ৰাই কৰি চাম ৰ কেনেকানো হয় হাই গাইস আমি তৰমুজ কাটিব আহিছিলোঁ কিন্তু তৰমুজ আগতে কাটি দিলে খাই আটো কৰি খাই চাম মই টেষ্ট পোৱা নাই ই নাপালে যে সেইকণ যোনটো বস্তু পাব লাগে এইটো খাই দিওঁ এবাৰ ক টেষ্টটো ভাল মানে মেইন বস্তুটো পোৱা নাছিলোঁ মানে কেঁচাটোকে খাই আছিলোঁ মানে সৰি গাইছ মাই বেড সৰি গাইছ এইফালেও আছে আমাৰ ছোৱালী এতিয়া আমাৰ আজি প্ৰেক্টিছো কৰিব লাগিব চ' আমি ডিসাইড কৰি আছোঁ কি হ'ব बगी बुड़ी मेरा और देखो किस क्या होगा हाँ আমি সবে ঘামৰ কাৰণে মোৰ বেংকস কেটা বেয়া হৈ গৈছে ও মাই গড তৰমুজটো কাটা হৈ গ'লে বাৰু গাইস আমাৰ এতিয়া নাচা ইমানতে সমাপ্ত হ'ল আজিৰ দিনটোৰ কাৰণে আৰু কালি হ'ব নাচাটো এতিয়া আজি ইমানতে সমাপ্ত হ'ল গাইস আমাৰ নাচনীখিনি বহি আছে আপোনালোকে চাই ল'ব পাৰে অলপ কৈ দে নাচাৰ বিষয় লৈ কেনেকা লাগিল আজি নাচি পেলাই আন্ধাৰ হৈ গ'ল বৰষুণ আৰম্ভ কৰি আছে তো আমাৰ লাষ্ট দিনবোৰ আছে আজিৰ কাৰণে কালি আৰু ষ্টাৰ্ট কৰিম আৰু বৰষুণ আহিব খুজিছে আজিৰ কাৰণে ইমানতে সমাপ্ত কৰিলো আমাৰ নাচাটো সমাপ্ত হ'ল বাৰু মজা লাগিল আগবঢ়াই আছে আৰু কি ক'ব ইমান বৰষুণ দিবলৈ খুজি আছে ধুমুহা বতাহ আহিবলৈ খুজি আছে ন কম আৰু তো আজিৰ কাৰণে ইমানতে সমাপ্ত আৰু নেক্সট কালি নাচিম আৰু কালি নাচিম আপোনালোকক দেখাই থাকিম চাই থাকিব আপোনালোকে ভিডিঅ'টো আজি লাষ্ট আছিল নাচা আজি খতম হ'ল আৰু এইখন ঘৰে লাষ্ট হয় সেইকাৰণে জুকঠা আৰজ গাইছে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ
Bye.